Hi everyone, আজি মই লৈ আহিছো দেওবাৰৰ পিছদিনাৰ ভিডিঅ'টো এটো সোমবাৰৰ ভিডিঅ' তে আপোনালোকৰ লগত অলপমান মই সোমবাৰে কি কৰিলো পিঠাগুৰি খুন্দি আনি পিঠা বনালো না নাই হেখিনি আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো আৰু এয়া যে আমলখি কেইটামান আছিল হেকিটা অলপমান বইল কৰি হালধি অলপ আনি ৰ'দত দিছো আজি হল সোমবাৰ আৰু আজি 15 তাৰিখ আজি ভ্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছো আজি ভাবিছো অলপ পালেং পনীৰ বনাও গতিকে হেখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো আৰু পালেং শাক অলপমান কুটিলো মই পাহৰি গৈছিলো পালেং শাকখিনি বইল কৰি ল'ব লাগে মানে কিবা ভাবি থাকো কিবা চিন্তা কৰি থাকো হেকাৰণে মানে পাহৰি যাও আধা অকনমান কুটিছিলো গতিকে হেখিনি মই গোটা গোটা থকা পাতকিটাৰ ওপৰতে দি দিম গতিকে চাই থাককচোন মই কেনেকৈ পালেং পনীৰ বনাম আৰু এয়া চাওক দুটামান আমলখি মই এনেকৈ ভিনেগাৰ নিমখ আৰু পানী মিক্স কৰি দি অলপ সময় মানে ইয়াতে অলপ ষ্টৰ কৰি থবলৈ চেষ্টা কৰিছো চাওচোন কিমান দিন হয় কেনেকৈ থাকে এবাৰ প্ৰমাণ কৰি চাও মানুহবিলাকে দেখোন তেনেকৈ থৈ দিয়ে আৰু এয়া চাওক পালেং পনীৰ বনাবৰ কাৰণে মই পালেং শাকখিনি প্ৰথমতে বইল কৰি লৈছো আৰু পাতে বইল কৰি লৈছো আৰু কুটাখিনি তাৰ ওপৰতে দি দিছো আৰু এই আমাৰেও নাৰিকল কাটি দিছে নাৰিকল এটা পিঠা দিম বুলি কাটি লৈছো আৰু সেই মিক্সি জাৰটোতে পালেং শাকখিনি বইল কৰা পালেং শাকখিনি মই এটো গ্ৰাইন্ড কৰি লম আৰু এয়া পানীখিনি যে হেয়া অলপ ইয়াতে দি দিম আৰু এটো হল ৰাতিপুৱা ভাতত দিয়া আলু লগতে নহৰু 3টা মান আৰু আদা এক টুকুৰা জলকীয়া এটা হেখিনিও মই একেলগে গ্ৰাইন্ড কৰি লম শাকখিনিৰ লগতে আৰু পানী অকনমান দি দিছো আৰু এয়া হেখিনি বৰ ধুনিয়াকৈ গ্ৰাইন্ড কৰি ললো একদম ধুনিয়া দেখা হৈছে দেখি খাও লাগিছে আৰু হেখিনি বইল কৰা যে আৰু এয়া চাওক তাৰ পিছতে কেৰাহীত তেল দিলো অলপমান মিঠা তেল লগতে মিঠি গুটি আৰু লং ইলাইচি দালচেনি তেনেকুৱাকে যি যত আছে অকমান মছলা দি দিছো আৰু পিয়াজ দিলো দিউঠাৰ পিয়াজ এক টুকুৰা চিটিকে পৰিল হেখিনি শাকখিনিত আৰু তেনেকুৱাকৈ মানে হেখিনি অলপ সময় ভাজা লগাম মানে হেখিনি অকনমান তেলটো উপঙি অহালৈকে হেখিনি অলপমান ভাজিছো তাৰ পিছত পানী দি পনীৰখিনি দি দিম আৰু মোৰ পালেং পনীৰ ৰেডি হৈ যাব গতিকে চাই থাকিবচোন মোৰ আজি এই সময়খিনি আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু এয়া যে বইল কৰি থোৱা পালেং শাকৰ পানীখিনি ৰাখি থৈ দিছিলো হেয়া অলপমান ইয়াতে দিব লাগিব এই কাৰণে মানে থৈ দিছিলো এনেকৈ অলপকৈ মই হেখিনি দি দিম আৰু নিমখ হালধি জোখমতে দিম আৰু আলুখিনি যে দেখুৱাইছিলো হেখিনি অৱশ্যে নিদিলেও কথা নাই কিন্তু এনে যোৱাতকে মই আলুখিনি তাতে ভাঙি পেলাই দি দিছো হেখিনি কোনো দৰকাৰে নাছিল আৰু লগতে অলপমান মই বেলেন্স ৰাখিবৰ কাৰণে চেনি অলপ দি দিছো তাৰ পিছত ভাত পানী খালো বহুত টেষ্টি হৈছিলে আৰু ওপৰত গৈছো আমলখি এটা মুখত লৈ গৈছো আৰু হেয়া ওপৰত আন এটা ফেমিলি এনেকৈ লৰাটোৱে খেলি আছে তাৰ অকমান সময় ৰ'দ পোৱাব গৈছো সেই ৰ'দ পোৱাই উঠি আহি আকৌ পিঠা বনাব লাগিছো এয়া মই পিঠাগুৰি পিঠা বনাব লৈছো আৰু নাৰিকল দিয়া পিঠা মানে ভাপত দিয়া পিঠা বনাম যোৱাকালি খুন্দি আনিছিলো সেই ভিডিঅ'টো মই আজি এটা দিছো আৰু আপলোড অহা কাইলে মানে দিব পাৰিম ভিডিঅ'টো এডিটিং কৰা হোৱা নাই গতিকে হেতু ভিডিঅ'ত পিঠাগুৰি খুন্দা পিঠাগুৰিৰ মেচিন ধান হুকুৱা সব বস্তু আছে গতিকে হেতু আপোনালোকে চাব বুলি আশা কৰিছো আৰু এতিয়া মই পিঠা বনাম ভাপত দিয়া পিঠা মানে আমাৰ ইয়াতে আৰু এয়া চাওক ভাপত দিয়া পিঠা বাটিপতৰ মুখত দিয়া পিঠা এনেকুৱাকৈ বোলো টেকলি মুখত দিয়া পিঠাও বুলি কোৱা যায় আৰু এইটো কাপেৰে আমি 6-7 কাপ মান দি দিছো মই হেয়া আগদিনাখানে খুন্দি অনা পিঠাগুৰি যেহেতু শুকানকে খুন্দিছো কেতিয়াও বেয়া নহয় এটো যিমান দিন থৈ দিব পাৰি সিমান দিন থৈ দিব পাৰি গতিকে কেতিয়াও বেয়া নহয় লগতে অলপমান নাৰিকলটো খুন্দি ললো খুন্দি লৈ উঠাৰ পাছত আইনাৰ গিলাসেৰে পানী হাতি আছো আৰু এয়া চাওকচোন নাৰিকল আৰু পানী এনেকুৱাকৈ মানে হাতি আছো এটা নিৰ্দিষ্ট জোখত হাতিব লাগিব পানীটো যদি বেছি হয় তেনেহলে পিঠাটো ভাল নহব আৰু পানীটো কম হলেও পিঠাটো নিহিজিব সেই কাৰণে মানে এটুত বৰ সাৱধান হ'ব লাগে
লগত আৰু একো দিয়া নাই ইচ্ছা কৰিলে নিমখ বা তিল ভাজা তিল এনেকুৱা দিব পাৰি কিন্তু বাছেনি দিব পাৰি মই অলপমান গুৰ মিঠাই আছিল সেয়াকে 2-1 টুকুৰা পেলাই দিছোঁ বহুত বেছি মানে দিয়া নাই বহুত বেছি মিঠাটো বিচৰা নাই তথাপিতো মানে গোটেই কমকেও নহয় অলপ অলপ দি দিছোঁ কেইটুকুৰামান মিঠাই টুকুৰা অৱশ্যে অলপমান হেল্প কৰি দিছে নাৰিকলখিনি মানে কুটি দিছে কাটি কুটি ঠিক ঠাক কৰি দিছে মই মিক্সিত পিছি সেইখিনি হেৰি কৰিছোঁ আৰু জাৰটোৰ পৰা উলিয়াই দিছে এখন হাতে মোবাইল লৈ আছোঁ এখন হাতে পিঠাটো হাঠি আছোঁ যে সেইকাৰণে অসুবিধা হয় কাৰণে নাৰিকলখিনি মিক্সি জাৰৰ পৰা উলিয়াই দিছে আৰু এয়া চাওক 1.5 গিলাচ পানী লাগে মই 6 টেমা 7 টেমামান হেৰি 1.5 গিলাচ লাগে পানী টিপটটোৰ 50% পানী ইয়াতে দি দিলোঁ দি উঠাৰ পাছত ইয়াতে এইটো এই ফুটাটো মানে বন্ধ কৰি দিছোঁ পিঠাগুড়ি দি আৰু এতিয়া ইয়াতে অলপমান ৰিফাইন ঘঁহি দিম দি উঠাৰ পাছত এইখিনি দি দিম আৰু এয়া চাওক পিঠা বনাব ৰেডি হৈছোঁ আৰু লগে লগে পিঠা হৈছেও বাৰু বেছি সময় নালাগে প্ৰায় 2 মিনিট 30 ছেকেণ্ড মানতে এটা পিঠা হৈ যায় আৰু এয়া চাওক পানীখিনি হাঠাৰ লগতে কথা পানীখিনি যদি ভালকৈ হাঠিব পৰা যায় তেনেহ'লে পিঠাটো 30 ছেকেণ্ড 20 ছেকেণ্ড ইমান মানতে হৈ যায় আৰু এয়া চাওক ৰিফাইন তেল মই খোলটোত ঘঁহি লৈছোঁতো তৎক্ষণাত ওলাই যায় আৰু এইখিনি অলপ প্ৰথমবাৰ মানে অলপ বেছিকৈ মানে থেথেলিয়াই দিব লাগে তেতিয়া মানে অলপ হেৰি হয় বেছি জোৰত কামৰ মাৰি ধৰে যে আৰু এইটো চাওক বহুত ধুনীয়া হৈছে টিপটৰ মুখত দিয়া পিঠা পিঠা বনাইছোঁ পিঠা বনোৱা যিখন কাপোৰ টিপটৰ খোলটো মেৰিয়াই দিয়া এই কাপোৰখন একচুৱেলি মই চূৰ্ণিৰ পৰা বনাইছোঁ এনে আমাৰ সচৰাচৰ বঙালী কানি পূজাত যে গোসানীক আৱৰণ কৰি দিয়া যায় এখন মলমল কাপোৰ সেই মলমল কাপোৰখনেৰে এই পিঠাটো বনাবলৈ বহুত বেছি ইজি হয় কিন্তু মানে সেই মলমল কাপোৰখন মোৰ বৰ্তমান নাই সেইকাৰণে মানে এই চূৰ্ণিখনকে নতুন চূৰ্ণি আছিলে একচুৱেলি কোনো দিন ইউজ কৰা হোৱা নাছিল সেইকাৰণে মানে মই ভাবিছোঁ কিবা এটা কামত লগাওঁ অলপমান মানে চিন্থেটিক ধৰণৰ বহুত চিন্থেটিকো নহয় জৰ্জেট চিন্থেটিক আৰু চাওক পানী কমিল পানী কওঁতে আকৌ 1 গিলাচমান পানী ইয়াতে দি দিছোঁ আৰু উতলাটো কমি গৈছে এতিয়া আকৌ উতলি আহিব দিম তাৰপিছতহে ইয়াতে আকৌ দি দিম আৰু এই পিঠাটো যেতিয়া বনাব আৰম্ভ কৰিম যেতিয়া পিঠাটো উঠি থাকিব তেতিয়া মানে বহুত সময় মানে থিয় হৈ থাকিলেও একো আমনি নালাগে ফটাফট বনাই যাব পাৰি আৰু তেনেকুৱাই হৈছে 10-12টামান পিঠা বনালোঁ বাৰু প্ৰথমতে আমি মন্দিৰত দিলোঁ যিহেতু নতুন চাউলৰ পিঠা তাৰপিছতে দেউতা ককাইদেউ হাতলৈ মই পিঠা 4টামান পঠাই দিলোঁ আৰু লগতে আমাৰ ইহঁতকো খোৱালোঁ জানে মানে বহুত খাওঁ লাগি আছিলে তাইক 2টাই দি দিলোঁ প্ৰথমতে আৰু তেনেকুৱাকৈয়ে মই মানে পিঠাটো সিদিনাখনে সোমবাৰে পিঠাৰ পৰ্বটো আৰম্ভণি কৰি একদম গধূলিলৈকে এইটো চলিয়ে থাকিল আৰু এনেকুৱাকৈয়ে মোৰ আজিৰ এই সময়খিনি পাছ কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আঘোণ মানে এতিয়া পুহ মাহে পৰিছে তেতিয়া অৱশ্যে পিঠাটো যেতিয়া বনাইছোঁ তেতিয়া আঘোণ মাহৰ লাষ্টৰ দিন আছিল চাগে দেই আৰু সেই দিনটোৰ ভিতৰতে মই সেইখিনি সিহঁতক পিঠা খুৱাব পাৰিছোঁ মোৰ মানে মনটো ভাল লাগিছে আৰু এনেকুৱাকৈয়ে টিপটৰ খোলটো পিঠাটো অলপ দিব লাগে অলপ বেছিকৈ দিলে পিঠাটো অলপ ডাঙৰ হয় কমকৈ দিলে পিঠাটো অলপ পাতল হয় মানে সৰু হয় আৰু কাপোৰ এখনে হয় আৰু বহুত বেছি শুকান হ'লে কাপোৰখন ভিজাই ল'ব লাগে তেতিয়া মানে খোলটোত ভালকৈ টিপা মাৰি ধৰে আৰু উহুৰা হয় মানে এই কাপোৰ চটা বাহিৰ হৈ ওলাই নাহে আৰু ভিজি থাকিলে সেইটোৱে বেছি সুবিধা হয় আৰু এয়া উতলা পানীৰ ওপৰত তাতে সেইটো দিছোঁ মই 2বাৰ পানী দিছোঁ টিপটটোত পানীটো মানে কমি গৈছে আৰু এখন কলপাত কাটি আনি দিলে গতিকে আপোনালোকৰ লগত এইখিনি শ্বেয়াৰ কৰিছোঁ কেনে পাইছে জনাবচোন অৱশ্যে টিপটৰ পানীটো বহুত চেক কৰি থাকিব লাগে যদি পানী শেষ হৈ যায় তেতিয়াহ'লে বহুত কথা বনালোঁ এতিয়া মানে এটা পিঠাৰ পষ্ট দিবৰ কাৰণে ৰখি আছোঁ মানে এটা ফটো উঠাই দিব কৈছোঁ থাম্বনেইলৰ কাৰণে
চাই থাকিব মোৰ আজিৰ ব্লগটো আৰু এতিয়া ইয়াৰ পিছত মই মূৰত তেল চেল ঘঁহিম অৱস্থা নোহোৱা হ'ব গতিকে আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিম গতিকে আপোনালোকে যদি মোৰ আজিৰ এই ব্লগটো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ পালেং পনীৰটো খালোঁ একদম বহুত টেষ্টি হৈছিলে আপোনালোকে যদি এনেকৈ বনাই খাই চোৱা নাই খাই চাব পাৰে মোৰ মানে একদম চিম্পল ৰেচিপি এইটো শ্বেয়াৰ কৰিছোঁ গতিকে আজিলৈ ইমানতে সামৰোঁ আন এটা ভিডিঅ'ত লগ পাম বাই বাই আৰু এয়া চাওক মোৰ ফুলনিত অগ্নি জ্বলাৰ পুলি এটা হৈছিল আৰু তাতে জলকীয়া কেইটামান লাগিছে তাৰে দুটা পকিছে আগতেও দুটামান পকিছিল বাৰু তেনেকুৱা হয় মানে জানে এইটো ছিঙিছে তাৰ ভিডিঅ' এটা কৰিছে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনে লাগিছে জনাবচোন আকৌ এটা অন্য ভিডিঅ'ত লগ পাম আজিলৈ আহোঁ দেই